যদুপতি সঁচাকৈ বা সংসাৰীৰ ভোগবিলাসৰ প্ৰাধান্য বনত নাই। ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে সখা। বনত সদায় শান্তি, আৰু সেইকাৰণে শান্তিকামী মুনি ঋষিসকলে নগৰত আশ্ৰম নাপাতি বনতে পাতে সখা। তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ যুদ্ধৰ ইয়াতেই সামৰণি পৰক। কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা। কিয় সখা? বোধ কৰোঁ ধৰ্মৰ বাবে। ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি? ই এটা হত্যা, ই এটা বংশনাশ, এটা বিৰাট ধ্বংস। এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা, ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, দুৰ্বল নিৰীহ পানীক হত্যা কৰা, কি ধৰ্ম যদুপতি? প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা, বালকক সপ্তৰথীয়ে নৃশংসভাৱে বধ কৰা, কি ধৰ্ম ফাল্গুন? মাধৱ উত্তেজিত নকৰিবাবু। উত্তেজনা নহয় অৰ্জুন, শিৰ লক্ষ্য ব্ৰতমূল শত্ৰু বিনাশ। ক্ষান্ত হোৱা দাদা। ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজে, ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে। আৰু কিয় দাদা? ভাবিবলৈ দিয়া অৰ্জুন। ভাবিছো দাদা, এশটি ভাতৃৰ মাথো আছে তুতি বাকী। সেই ভাতৃৰ পুনিততে ৰাজসিংহাসন আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় দুগুণৰ পথ, কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি। সখাই কোৱা কথাও বৰ মিছা নহয় বৃকুলৰ। ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয়, কেতিয়াও নহয়। কিন্তু সেই ভাই ককায়ে অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিত অংগদেশ দান কৰিব পাৰিলে। পাণ্ডৱৰ নামত হ'লে সাহসখন গাঁও নাহে। উন্মাদ নকৰিব কৃষ্ণ। উন্মাদ কৰা নাই বৃকুদৰ, কিন্তু প্ৰতিজ্ঞা যে এতিয়াও বাকী। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, বৃকুদৰৰ প্ৰতিজ্ঞা, গান্ধীবধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী। কুৰুসভাত উৰুদেশৰ দুৰ্যোধনৰ আজিও অক্ষত দেহ, পাঞ্চালী আজিও মুক্তকে দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত। দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত।